হেল্ল' গাইজ, কি খবৰ সকলোৰে? নিশ্চয় ভাল। এয়া মই স্কুলৰ পৰা ঘৰলৈ আহি আছোঁ খোজকাঢ়ি একদম ভাগৰুৱা। এয়া নাজানো, ঘৰৰ গেটটো পালে আকৌ বেছি ভাগৰুৱা যেন অনুভৱ হয়। এয়া আকৌ দুপৰীয়া স্কুলৰ পৰাই ভাত খাই ফ্ৰিজটো খুলি দেখোঁ মিঠাই আকৌ দেখিলে নোখোৱাকৈ থাকিব পাৰিনে? এয়া আকৌ স্কুলৰ পৰা আহি আম্মাহঁতৰ গোটৰ মিটিং আছিল। এয়া মই বনালোঁ মালপোৱা কয়নে আপোনালোকে পিঠাই কয় নাজানো, খাবলৈ কিন্তু বিৰাট টেষ্টি হৈছে। এয়া মুনুৰ লগত মই কিবা কিবি কৈ আছোঁ, হাঁহি আছোঁ। আজি এটা বস্তু মাৰিছোঁ গাইজ, চাওকচোন কি বস্তু। আপোনালোকে দেখিলে আচৰিত হ'ব সঁচাকৈ। ইমান ডাঙৰ বস্তু এটা মই মাৰিব পাৰিলোঁ কেনেকৈ। এইয়া এখেতৰে ক'লোঁ একেবাৰে এটা কোবতে মৃত্যুয়ে হৈ গ'ল, চাওকচোন। এয়া আকৌ সন্ধিয়া সময় মুনু, শৰ্মাই মই গ'লোঁ গুমিৰ চকলৈ। এয়া গাইজ পানী আমাৰ ঘৰৰ ওচৰতে। এয়া এইবোৰ পানী, আমাৰ ঘৰত পানী নাপায় বাৰু। এয়া আমি গৈছিলোঁ ফলৰ দোকানত বাবাৰ কাৰণে ফল আনিবলৈ। এয়া ল'লোঁ আমি আপেল আৰু মৌচুমী। এয়া আকৌ চকত গ'লে মিছাল নোখোৱাকৈ থাকিব পাৰিনে, তাৰ পৰা ল'লোঁ আমি মিছাল। এয়া আকৌ আমাৰ মুনুৱে ধুনীয়াকৈ কবিতা মাতিছে দেই, আপোনালোকে শুনিব। ঘূৰি ফুৰে মোনাই খাই মিঠাই